ৰাইজৰ দল চৰকাৰৰ অংশীদাৰ হয়। মই অসমৰ ৰাইজক আহ্বান জনাইছোঁ যে ৰাইজৰ দলক চৰকাৰৰ অংশীদাৰ কৰি দিয়ক। আমাক 20খন আসন 25খন আসন দিয়ক। যদি সেইটো হয় বা ৰাইজৰ দলে চৰকাৰ গঠন কৰে বা ৰাইজৰ দলৰ অংশীদাৰিত্বত যদি চৰকাৰ হয়, তেতিয়াহ'লে 26 চনত আমি অসমত হিন্দু মুছলমানৰ ৰাজনীতিটো টোটেলি নাইকিয়া কৰি দিম। জাতি বৰ্ণৰ ৰাজনীতিটো নাইকিয়া কৰি দিম আৰু নতুন এটা উন্নয়নৰ যুগ আৰম্ভ কৰিম, য'ত প্ৰত্যেকজন মানুহক ভুক্তকলি মাটিৰ পট্টা দিয়া হ'ব আৰু যি পট্টা পাব, পট্টা পোৱা প্ৰত্যেক টুকুৰা মাটি চৰকাৰে নিৰাপদ কৰিবৰ কাৰণে বানপানী আৰু গৰাখহলীয়া ৰোধ কৰি দিব। প্ৰত্যেক টুকুৰা মাটিত জলসিঞ্চনৰ ব্যৱস্থা কৰি বছৰৰ সকলো সময়তে খেতি কৰাৰ ব্যৱস্থা কৰা হ'ব। যদি বছৰত 3বাৰ খেতি কৰে তেতিয়াহ'লে মাটিৰ খাজনা ফ্ৰী হ'ব, আৰু যদি খেতি নকৰে তেতিয়াহ'লে 5 গুণ খাজনা বঢ়াই দিয়া হ'ব। 2 নম্বৰ, প্ৰত্যেকজন খেতিয়কৰ উৎপাদিত বস্তুৰ প্ৰকৃত মূল্য মিনিমাম ছাপৰ্ট প্ৰাইচ, অৰ্থাৎ উৎপাদন খৰচতকৈ 3 গুণ দাম দিয়া হ'ব। 3 নম্বৰ, প্ৰত্যেকজন খেতিয়কৰ উৎপাদিত বস্তুৰ ওপৰত নিৰ্ভৰ কৰি অসমত গাঁৱে গাঁৱে ক্ষুদ্ৰ উদ্যোগ গঠন কৰা হ'ব। যি ক্ষুদ্ৰ উদ্যোগবিলাকত অসমৰ প্ৰত্যেকজন মানুহক নিবনুৱাক নিযুক্তি দিয়া হ'ব। সেইকাৰণে বেংগলোৰত কোনো মানুহ থাকিব নালাগে ছিকিউৰিটি গাৰ্ড কৰি, চেন্নাইত কোনো ছিকিউৰিটি গাৰ্ড কৰি থাকিব নালাগে, অসমতে অসমৰ মানুহক নিযুক্তি দিয়াৰ কাৰণে ব্যৱস্থা কৰি তোলা হ'ব। 4 নম্বৰ যিটো কাম কৰা হ'ব সেইটো হ'ল যে অসমৰ বজাৰখন আজিৰ অনলাইনে দখল কৰি পেলাব। দ্বিতীয় দখল কৰি পেলালে শ্বপিং মল, তৃতীয়তে দখল কৰি পেলালে মাৰোৱাৰী বিজনেছমেন।